সোণাইপুৰ অসমৰ বুকুত অৱস্থিত এখন অৰ্ধ চহৰীয়া জিলা। ইয়াৰ আকাশখন প্ৰায় ধূলিয়ৰী, ঠিক যেনেকৈ জিলাখনৰ প্ৰশাসনীয় ব্যৱস্থাটো দুৰ্নীতি আৰু ক্ষমতাৰ অপব্যৱহাৰৰ ধূলিৰে ধূসৰিত। মানুহবোৰ সৰল, কিন্তু তেওঁলোকৰ জীৱনবোৰ ব্যৱস্থাটোৰ কিছুমান পোকৰ বাবে অশান্ত। এই পোকবোৰৰ ভিতৰত আটাইতকৈ চৰ্চিত নামটো আছিল ইন্সপেক্টৰ ৰাকেশ সিং। ৰাকেশ সিং কেৱল এজন পুলিচ বিষয়াই নাছিল, সি আছিল সোণাইপুৰৰ ৰাজপথৰ এক অঘোষিত সম্ৰাট। তাৰ খাকী পোচাকটো আছিল তাৰ ক্ষমতাৰ প্ৰতীক, আৰু তাৰ মুখৰ অশ্লীল ভাষাবোৰ আছিল সাধাৰণ জনতাৰ ওপৰত চলোৱা মানসিক অত্যাচাৰৰ অস্ত্ৰ। ট্ৰাক চালকৰ পৰা ধন আদায় কৰা, সৰু সুৰা ব্যৱসায়ীক হাৰাশাস্তি কৰা, নিৰীহ যুৱক যুৱতীক বিনা কাৰণত ধমকি দিয়া, এইবোৰেই আছিল তাৰ দৈনন্দিন কাম। কিন্তু ৰাকেশ সিঙৰ আটাইতকৈ ডাঙৰ শক্তি আছিল তাৰ ৰাজনৈতিক সম্পৰ্ক। ৰাজ্যৰ এজন প্ৰভাৱশালী মন্ত্ৰী হৰে কৃষ্ণ বৰদলৈৰ সোঁহাত আছিল সি। কিন্তু ৰাকেশ সিঙৰ আটাইতকৈ ডাঙৰ শক্তি আছিল তাৰ ৰাজনৈতিক সম্পৰ্ক। ৰাজ্যৰ এজন প্ৰভাৱশালী মন্ত্ৰী হৰে কৃষ্ণ বৰদলৈৰ সোঁহাত আছিল সি। মন্ত্ৰীৰ সকলো বেআইনী কামৰ চোৱা চিতা কৰাৰ বিনিময়ত সি পাইছিল অবাধ স্বাধীনতা। তাৰ বিৰুদ্ধে বহু অভিযোগ দাখিল হৈছিল, কিন্তু প্ৰতিবাৰেই সেই অভিযোগৰ ফাইলবোৰ ৰহস্যজনকভাৱে হেৰাই গৈছিল। সোণাইপুৰৰ মানুহে বুজি উঠিছিল যে এই ব্যৱস্থাত ৰাকেশ সিঙক স্পৰ্শ কৰাৰ ক্ষমতা কাৰো নাই। তেওঁলোকে তাক দেখিলে বাট এৰি দিছিল, তাৰ অত্যাচাৰ নীৰৱে সহ্য কৰিছিল। কিন্তু সময় সলনি হয়, আৰু কেতিয়াবা পৰিৱৰ্তন আহে এক শান্ত ধুমুহাৰ ৰূপত। সোণাইপুৰলৈ তেনে এক ধুমুহাৰ ৰূপতেই আহিছিল জিলাখনৰ নতুন আৰক্ষী অধীক্ষক ডক্টৰ অনন্যা শইকীয়া। ডক্টৰ অনন্যা শইকীয়া নামটোৱে আছিল এক পৰিচয়। কম বয়সতে IPS পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ হোৱা, তীক্ষ্ণ বুদ্ধি আৰু অদম্য সাহসেৰে পৰিপূৰ্ণ এগৰাকী নাৰী। তেওঁ য'তেই কাম কৰিছিল তাতেই নিজৰ সততা আৰু কৰ্তব্যনিষ্ঠাৰ ছাপ এৰি থৈ আহিছিল। সোণাইপুৰত যোগদান কৰাৰ প্ৰথম সপ্তাহতে তেওঁ জিলাখনৰ সমস্যাবোৰৰ বিষয়ে বুজ ল'বলৈ আৰম্ভ কৰিলে। তেওঁৰ টেবুলত থুপ খাই থকা ফাইলবোৰৰ মাজত এটা নাম বাৰে বাৰে তেওঁৰ চকুত পৰিছিল, ইন্সপেক্টৰ ৰাকেশ সিং। সাধাৰণ জনতাৰ পৰা অহা ডৰ্জনৰ ওপৰত ডৰ্জন অভিযোগ, কিন্তু কোনো এটাৰে তদন্ত সঠিকভাৱে হোৱা নাছিল। অনন্যাই তেওঁৰ এজন বিশ্বাসী বিষয়া DSP বৰুৱাক এই বিষয়ে সুধিলে, ছাৰ, এই ইন্সপেক্টৰ ৰাকেশ সিঙৰ ফাইলবোৰ কিয় এনেকৈ পৰি আছে? অনন্যাৰ কণ্ঠত আছিল স্পষ্ট দৃঢ়তা। DSP বৰুৱাই অলপ ইতস্তত কৰি ক'লে, মেডাম, কথাটো অলপ জটিল। তেওঁৰ ওপৰত মন্ত্ৰী বৰদলৈৰ হাত আছে। আগৰ SP ছাৰেও চেষ্টা কৰিছিল, কিন্তু ওপৰৰ পৰা অহা হেঁচাত তেওঁ পিছুৱাই যাবলৈ বাধ্য হৈছিল। অনন্যাই ফাইলটোত চকু ফুৰালে। এজন বৃদ্ধই অভিযোগ দিছে যে সিঙে তেওঁৰ পৰিয়ালৰ দোকানখন উঠাই দিয়াৰ ধমকি দি প্ৰতিমাহে হাপ্তা লয়। এগৰাকী মহিলাই অভিযোগ দিছে যে তেওঁৰ পুত্ৰক মিছা কেছত ফচোৱাৰ ভয় দেখুৱাই সিঙে তেওঁৰ পৰা টকা লৈছে। এখনৰ পিছত এখন অভিযোগ, প্ৰতিটোৱে আছিল ক্ষমতাৰ নগ্ন প্ৰদৰ্শনৰ কাহিনী। অনন্যাৰ চকু দুটা জ্বলি উঠিল। তেওঁ ক'লে, বৰুৱা, মন্ত্ৰীৰ হাত থাকিব পাৰে আকাশলৈকে, কিন্তু আইনৰ হাত তাতকৈও দীঘল। যদি ব্যৱস্থাটোৱে এজন দুৰ্নীতিগ্ৰস্ত বিষয়াক বচাবলৈ চেষ্টা কৰে, তেন্তে আমি ব্যৱস্থাটোৰ বাহিৰলৈ গৈ কাম কৰিব লাগিব। তেওঁৰ মনত এটা পৰিকল্পনাই গঢ় ল'লে। তেওঁ বুজিলে যে ৰাকেশ সিঙক ধৰিবলৈ হ'লে অফিচত বহি ফাইল চহী কৰি লাভ নাই, তাক ধৰিব লাগিব ৰঙা হাতেৰে, তাৰ নিজৰ কৰ্মক্ষেত্ৰত। তেওঁ সিদ্ধান্ত ল'লে যে এই ভণ্ড পুলিচটোক শিক্ষা দিবলৈ তেওঁ নিজেই এক অভিযানত নামিব। পৰিকল্পনাটো আছিল অতি গোপনীয়। অনন্যাই এই বিষয়ে কেৱল DSP বৰুৱাকহে জনালে। তেওঁলোকৰ পৰিকল্পনা আছিল অনন্যাই এজনী সাধাৰণ নাগৰিকৰ ৰূপত চহৰৰ বাহিৰলৈ ওলাই যাব, আৰু ৰাকেশ সিঙে প্ৰায়ে চেকপোষ্ট পতা ঠাইত উপস্থিত হ'ব। বৰুৱা, আপুনি এটা কাম কৰক, অনন্যাই নিৰ্দেশ দিলে। আজি সন্ধিয়া ৰাকেশ সিঙৰ ডিউটি ক'ত আছে খবৰ লওক, আৰু মোৰ বাবে এখন পুৰণি সাধাৰণ গাড়ীৰ ব্যৱস্থা কৰক। কোনো চৰকাৰী বাহন নহয়, এখন ব্যক্তিগত গাড়ী, যিখন দেখিলে কাৰো সন্দেহ নহয়। তেওঁ আৰু ক'লে, মই অকলে যাম, কিন্তু আপুনি এটা সৰু টীম লৈ নিৰ্দিষ্ট দূৰত্বত সাজু থাকিব। মই সংকেত দিয়াৰ লগে লগে আপোনালোক আহি পাব লাগিব। সেইদিনা আবেলি অনন্যাই নিজৰ খাকী পোচাকযোৰ খুলি থ'লে। তাৰ ঠাইত তেওঁ পিন্ধিলে এখন সাধাৰণ কপাহী শাৰী। চুলিখিনি সাধাৰণভাৱে বান্ধি ল'লে। মুখত কোনো ধৰণৰ প্ৰসাধন নাছিল। তেওঁৰ হাতত নাছিল কোনো চৰকাৰী ফাইল বা লাঠি। আছিল কেৱল এটা সৰু বেগ,
কিন্তু তেওঁৰ পোছাকৰ তলত লুকাই আছিল এটা সৰু উচ্চ ক্ষমতাসম্পন্ন বাটন কেমেৰা আৰু এটা অডিঅ' ৰেকৰ্ডাৰ। তেওঁৰ আটাইতকৈ ডাঙৰ অস্ত্ৰ আছিল তেওঁৰ সাহস আৰু বুদ্ধি। এখন পুৰণি মাৰুতি 800 গাড়ীত বহি তেওঁ আইনাত নিজকে চালে। তেওঁক দেখি কোনেও ক'ব নোৱাৰে যে এগৰাকী মহিলাই গোটেই জিলাৰ পুলিচ বাহিনীক নেতৃত্ব দিয়ে। তেওঁক দেখিলে এগৰাকী সাধাৰণ মধ্যবিত্ত মহিলা যেনেই লাগিছিল, যিগৰাকী হয়তো ওচৰৰ কোনোবা গাঁৱলৈ কোনোবা আত্মীয়ৰ ঘৰলৈ গৈ আছে। মিছন আৰম্ভ, তেওঁ নিজকে নিজে ক'লে, আৰু গাড়ীখন চলাই চহৰৰ পৰা বাহিৰৰ হাইৱেটোৰ ফালে আগবাঢ়িল। হাইৱেটো আছিল প্ৰায় নিৰ্জন, সন্ধিয়া নামি আহিছিল। দূৰত কেইটামান ট্ৰাকৰ হেডলাইটৰ পোহৰ দেখা গৈছিল। প্ৰায় 10 কিলোমিটাৰ যোৱাৰ পিছত অনন্যাই দূৰৰ পৰাই দেখিলে ৰাস্তাৰ কাষত এখন পুলিচৰ জীপ আৰু কেইজনমান পুলিচৰ সৈতে ৰাস্তাৰ মাজত থিয় হৈ আছে ইন্সপেক্টৰ ৰাকেশ সিং। সিহঁতে ট্ৰাকখন ৰখাই চালকজনৰ লগত কিবা এটা লৈ তৰ্ক কৰি আছিল। অনন্যাই গাড়ীৰ গতি কমাই দিলে। তেওঁৰ বুকুৰ ধপধপনি বাঢ়ি গ'ল, কিন্তু মুখত বিয়পি পৰিল এক শান্ত আৰু দৃঢ় অভিব্যক্তি। তেওঁৰ গাড়ীখন ওচৰ পোৱাৰ লগে লগে এজন কনিষ্টেবলে হাত দেখুৱাই ৰ'বলৈ ইংগিত দিলে। অনন্যাই গাড়ীখন ৰাস্তাৰ কাষতে ৰখালে। ইন্সপেক্টৰ ৰাকেশ সিঙে ট্ৰাক চালকজনক ধমকাই আছিল, তই মোক আইন শিকাবি? চুপচাপ 500 টকা উলিয়া, নহ'লে গাড়ী থানালৈ নিব লাগিব। ট্ৰাক চালকজনে উপায়ন্তৰ হৈ জেপৰ পৰা টকা উলিয়াই দিলে। টকাখিনি লৈ সিঙে চালকজনক যাবলৈ দিলে। তাৰ পিছত তাৰ চকু পৰিল অনন্যাৰ গাড়ীখনৰ ওপৰত। এখন পুৰণি গাড়ীত এগৰাকী মহিলাক অকলে দেখি তাৰ মুখত এক কুটিল হাঁহি বিৰিঙি উঠিল। সি ভাবিলে এইজনীটো আৰু সহজ চিকাৰ। সি ভৰিত জোৰ দি লাহে লাহে অনন্যাৰ গাড়ীৰ ফালে আগবাঢ়ি আহিল। তাৰ খোজত আছিল ক্ষমতাৰ অহংকাৰ। ঐ, কলৈ যোৱা? হয়, সি খিৰিকীৰে মুখখন সুমুৱাই কৰ্কশ মাতেৰে সুধিলে। অনন্যাই শান্তভাৱে উত্তৰ দিলে, মই ওচৰৰ গাঁওখনলৈকে যাওঁ, মোৰ মাহীৰ ঘৰলৈ। লাইচেন্স? গাড়ীৰ কাগজ পত্ৰ উলিওৱা, সি আদেশৰ সুৰত ক'লে। অনন্যাই বেগৰ পৰা সকলো কাগজ পত্ৰ উলিয়াই তাৰ হাতত দিলে। সি কাগজবোৰত চকু ফুৰোৱাৰ অভিনয় কৰিলে। তাৰ উদ্দেশ্য কাগজ চোৱা নাছিল, আছিল কিবা এটা খুঁত উলিয়াই পইচা আদায় কৰা। গাড়ীৰ ইঞ্চুৰেঞ্চৰ ম্যাদ কাইলৈ শেষ হ'ব। আজি ৰাতিয়ে যদি কিবা এটা হয় তেতিয়া কি হ'ব? সি ক'লে। ছাৰ, কিন্তু আজিতো ম্যাদ আছে। আইনমতে মই কোনো ভুল কৰা নাই, অনন্যাই নম্ৰভাৱে ক'লে। তই মোক আইন শিকাবি নেকি? ৰাকেশ সিঙৰ মাতটো ডাঙৰ হ'ল। চুপ থাক, আৰু এই হেডলাইটটো ইমান কম পোহৰৰ কিয়? এইখন গাড়ী ৰাস্তাত চলাবলৈ আনফিট। ইয়াৰ বাবে কমেও 2000 টকাৰ জৰিমনা হ'ব। কিন্তু ছাৰ, মই একো ভুল কৰা নাই, অনন্যাই প্ৰতিবাদ কৰিলে। এইবাৰ ৰাকেশ সিঙৰ খং উঠিল। সি ভাবিলে এই সাধাৰণ তিৰোতাজনীয়ে তাৰ লগত তৰ্ক কৰিছে। সি অশ্লীল ভাষা প্ৰয়োগ কৰিবলৈ আৰম্ভ কৰিলে। বেছি কথা নকবি, তহঁতৰ দৰে তিৰোতাবোৰে আজিকালি বেছি ওলাইছ। ইমান ৰাতি অকলে ক'ত কি কৰিবলৈ যাওঁ কোনে জানে। ভালকৈ কৈছোঁ, ব্যৱস্থা এটা কৰি গুচি যা, নহ'লে গোটেই ৰাতিটো থানাত থাকিব লাগিব। ব্যৱস্থা শব্দটোত সি যি জোৰ দিছিল তাৰ অৰ্থ স্পষ্ট আছিল। সি পোনপটীয়াকৈ উৎকোচ বিচাৰিছিল। অনন্যাই এই মুহূৰ্তটোৰ বাবেই অপেক্ষা কৰি আছিল। তেওঁৰ বাটন কেমেৰাটোৱে সকলো ৰেকৰ্ড কৰি আছিল। তেওঁ শেষবাৰৰ বাবে তাক পৰীক্ষা কৰিব বিচাৰিলে। ছাৰ, মোৰ হাতত বেছি পইচা নাই, 500 টকা আছে, হ'বনে? তেওঁ অসহায় হোৱাৰ অভিনয় কৰি ক'লে। 500 টকাৰ কথা শুনি ৰাকেশ সিঙৰ মুখখন উজ্জ্বল হৈ পৰিল। সি ভাবিলে কাম হৈ গ'ল। ঠিক আছে, উলিয়া, সি ক'লে। আৰু মনত ৰাখিবি, মোৰ নাম ইন্সপেক্টৰ ৰাকেশ সিং। এই ৰাস্তা মোৰ এলেকা। ইয়াত চলিবলৈ হ'লে মোক মনত ৰাখিব লাগিব, বুজিলি? সি নিজৰ পৰিচয় নিজেই দি দিলে। তাৰ পিছত সি আৰু এটা ডাঙৰ ভুল কৰিলে। তই চিন্তা নকৰিবি, মোৰ ওপৰত মন্ত্ৰী বৰদলৈ ছাৰৰ হাত আছে। মোক কোনেও একো কৰিব নোৱাৰে। যা, এতিয়া পইচাটো দি গুচি যা। অনন্যাই বুজিলে যে যিমানখিনি প্ৰমাণৰ প্ৰয়োজন আছিল তাতকৈ বেছি তেওঁৰ হাতত আহি পৰিছে। এতিয়া নাটকৰ শেষ অংকটো আৰম্ভ কৰাৰ সময়। অনন্যাই পইচা উলিওৱাৰ অভিনয় কৰি গাড়ীৰ ডেশ্ববোৰ্ডৰ পৰা এখন কাৰ্ড উলিয়ালে। তেওঁ গাড়ীৰ পৰা নামি আহিল। তেওঁৰ মুখত এতিয়া কোনো ভয় বা অসহায়তাৰ চিন নাছিল। আছিল কেৱল এক শীতল গভীৰ শান্ত ভাৱ। তেওঁৰ চকু দুটাই যেন জুই বৰষিছিল। আপুনি ঠিকেই কৈছে ইন্সপেক্টৰ। অনন্যাৰ কণ্ঠস্বৰ হঠাৎ সলনি হৈ গ'ল। এতিয়া সেয়া কোনো সাধাৰণ মহিলাৰ কণ্ঠ নাছিল, আছিল এজন উচ্চপদস্থ বিষয়াৰ কৰ্তৃত্বপূৰ্ণ কণ্ঠ। আপোনাক কোনেও একো কৰিব নোৱাৰে বুলি আপুনি হয়তো ভাবে, কিন্তু আপুনি এটা কথা ভুল ভাবিছে। ৰাকেশ সিং আচৰিত হ'ল।
এই তিৰোতাজনীৰ মাতটো হঠাতে এনেকুৱা কেনেকৈ হ'ল? কি ভুল ভাবিছোঁ? সি সুধিলে। আপুনি ভাবিছে যে আপুনি মোক চিনি পোৱা নাই। অনন্যাই তাৰ চকুলৈ পোনপটীয়াকৈ চাই ক'লে, কিন্তু মই আপোনাক খুব ভালকৈ চিনি পাওঁ ইন্সপেক্টৰ ৰাকেশ সিং। মই আপোনাৰ বিষয়ে সকলো জানো। আপুনি কাৰ কাৰ পৰা হাপ্তা লয়, কাক কাক মিছা কেছত ফচোৱাৰ ভয় দেখুৱায়, আৰু আপোনাৰ ওপৰত কাৰ হাত আছে মই সকলো জানো। ৰাকেশ সিঙৰ বুকুখন চিৰিংকৈ গ'ল। তাৰ মুখখন হেতা পৰি গ'ল। তই কোন? তাৰ মাতটো কঁপি উঠিল। অনন্যাই তেওঁৰ হাতত থকা কাৰ্ডখন তাৰ মুখৰ আগত দাঙি ধৰিলে। কাৰ্ডখনত অশোক স্তম্ভৰ সৈতে ডাঙৰ আখৰেৰে লিখা আছিল, ডক্টৰ অনন্যা শইকীয়া, IPS, আৰক্ষী অধীক্ষক, সোণাইপুৰ জিলা। কাৰ্ডখন দেখাৰ লগে লগে ৰাকেশ সিঙৰ মূৰত যেন সৰগ ভাগি পৰিল। তাৰ ভৰি দুখন কঁপিবলৈ ধৰিলে। তাৰ মুখৰ পৰা মাত সৰিল। যিগৰাকী মহিলাক সি অলপ আগতে অশ্লীল ভাষাৰে গালি গালাজ কৰিছিল, উৎকোচ বিচাৰিছিল, তেওঁ সেই জিলাখনৰ নতুন SP। সি বিশ্বাসেই কৰিব পৰা নাছিল। মেডাম, মই সি তুতলাবলৈ ধৰিলে। তাৰ অহংকাৰ, তাৰ ক্ষমতাৰ দম্ভ সকলো এক মুহূৰ্ততে চূৰ্ণ বিচূৰ্ণ হৈ গ'ল। কি হ'ল ইন্সপেক্টৰ? অনন্যাৰ কণ্ঠত আছিল তীক্ষ্ণ ব্যংগ। আপোনাৰ মাতটো কঁপিছে কিয়? অলপ আগতে দেখোন আপুনি মোক আইন শিকাই আছিল। আপোনাৰ ওপৰত দেখোন মন্ত্ৰীৰ হাত আছে, তেন্তে ভয় কিহৰ? ৰাকেশ সিং ধুপুচকৈ অনন্যাৰ ভৰিত পৰিল। মেডাম, মোক ক্ষমা কৰি দিয়ক। মোৰ বহুত ডাঙৰ ভুল হৈ গ'ল। মই আপোনাক চিনিব পৰা নাছিলোঁ। মোক আৰু এটা সুযোগ দিয়ক মেডাম। মোক চিনি পোৱা হ'লে তুমি মোৰ লগত ভাল ব্যৱহাৰ কৰিলাহেঁতেন, নহয়নে? অনন্যাই ক'লে। কিন্তু যিসকল সাধাৰণ নাগৰিকে তোমাক চিনি নাপায়, তেওঁলোকৰ লগত তুমি যি ব্যৱহাৰ কৰা, তাৰ কি হ'ব? এই খাকী পোচাকযোৰ তোমাক জনসাধাৰণক সেৱা কৰিবলৈ দিয়া হৈছে, তেওঁলোকক শোষণ কৰিবলৈ নহয়। তুমি এই পোচাকৰ সন্মান নষ্ট কৰিছা। তেওঁ নিজৰ মোবাইল ফোনটো উলিয়াই এটা নম্বৰ ডায়েল কৰিলে। বৰুৱা, কাম হৈ গ'ল, এতিয়া আহিব পাৰে। কেইমিনিটমানৰ ভিতৰতে দুখন পুলিচৰ গাড়ী চাইৰেন বজাই সেই ঠাইত উপস্থিত হ'ল। গাড়ীৰ পৰা DSP বৰুৱা আৰু তেওঁৰ টীমটো নামি আহিল। তেওঁলোকে দেখিলে যে ইন্সপেক্টৰ ৰাকেশ সিং SP মেডামৰ ভৰিত পৰি কান্দি আছে। বৰুৱা, এওঁক গ্ৰেপ্তাৰ কৰক, অনন্যাই নিৰ্দেশ দিলে। এওঁৰ বিৰুদ্ধে উৎকোচ লোৱা, কৰ্তব্যত গাফিলতি কৰা, সাধাৰণ নাগৰিকক হাৰাশাস্তি কৰা আৰু চৰকাৰী ক্ষমতাৰ অপব্যৱহাৰ কৰাৰ অভিযোগত গোচৰ ৰুজু কৰক। আৰু এই সকলোবোৰৰ প্ৰমাণ মোৰ লগত আছে। তেওঁ নিজৰ বাটন কেমেৰাটোলৈ দেখুৱাই দিলে। ৰাকেশ সিঙক হেণ্ডকাফ পিন্ধোৱা হ'ল। সি তেতিয়াও কান্দি আছিল। মেডাম, মোৰ ল'ৰা ছোৱালী আছে। মোৰ কেৰিয়াৰ ধ্বংস হৈ যাব মেডাম। তোমাৰ কেৰিয়াৰৰ কথা তুমি তেতিয়া ভাবিব লাগিছিল যেতিয়া তুমি এজন দুখীয়া ট্ৰাক চালকৰ পৰা পইচা কাঢ়িছিলা। অনন্যাই শীতল মাতেৰে ক'লে। আইন সকলোৰে বাবে সমান ইন্সপেক্টৰ। ঠিক সেই সময়তে অনন্যাৰ ফোনটো বাজি উঠিল। স্ক্ৰীণত নামটো ভাহি উঠিল, মন্ত্ৰী হৰে কৃষ্ণ বৰদলৈ। অনন্যাই ফোনটো ৰিচিভ কৰিলে। হেল্ল' SP মেডাম। সিফালৰ পৰা মন্ত্ৰীৰ গম্ভীৰ মাত ভাহি আহিল। মই শুনিবলৈ পাইছোঁ আপুনি মোৰ এজন মানুহক ধৰিছে। কিবা ভুল বুজাবুজি হৈছে চাগে। তাক এৰি দিয়ক। বাকী কথা আমি পিছত আলোচনা কৰিম। অনন্যাৰ মুখত এক দৃঢ় হাঁহি বিৰিঙি উঠিল। ছাৰ, কোনো ভুল বুজাবুজি হোৱা নাই। মই এজন দুৰ্নীতিগ্ৰস্ত পুলিচ বিষয়াক ৰঙা হাতেৰে ধৰিছোঁ, আৰু তেওঁ নিজেই স্বীকাৰ কৰিছে যে তেওঁৰ ওপৰত আপোনাৰ হাত আছে। এই সকলোবোৰ মোৰ ওচৰত ভিডিঅ' প্ৰমাণ হিচাপে আছে। তেওঁ এক মুহূৰ্ত ৰৈ ক'লে, ছাৰ, আপুনি যদি বিচাৰে মই এই ভিডিঅ'টো সংবাদ মাধ্যমক দিব পাৰোঁ। তেতিয়া হয়তো ৰাইজে জানিব পাৰিব যে আপোনাৰ হাত কিমান দীঘল। বাকী সিদ্ধান্ত আপোনাৰ। সিফালৰ পৰা কিছু সময়ৰ বাবে কোনো মাতবোল নাহিল। মন্ত্ৰী বৰদলৈয়ে বুজিলে যে এই নতুন SP গৰাকী আগৰ সকলৰ দৰে নহয়। তেওঁক হেঁচা দি লাভ নাই। ঠিক আছে SP, আপুনি আইনমতে যি কৰিবলগীয়া তাকেই কৰক, এই বুলি কৈ মন্ত্ৰীয়ে ফোনটো কাটি দিলে। এই ঘটনাটোৱে গোটেই সোণাইপুৰ জিলাতে খলকনি তুলিলে। পিছদিনা স্থানীয় বাতৰি কাকতবোৰত ডাঙৰ ডাঙৰ আখৰেৰে খবৰ ওলাল, SP মেডামৰ সাহসী অভিযান, ৰঙা হাতেৰে গ্ৰেপ্তাৰ দুৰ্নীতিগ্ৰস্ত ইন্সপেক্টৰ ৰাকেশ সিং। ৰাকেশ সিঙক চাকৰিৰ পৰা নিলম্বিত কৰা হ'ল আৰু তাৰ বিৰুদ্ধে চলা গোচৰত তাৰ কাৰাদণ্ড হ'ল। এই ঘটনাই সোণাইপুৰৰ পুলিচ বাহিনীৰ মাজত এক জোকাৰণিৰ সৃষ্টি কৰিলে। যিসকল বিষয়া দুৰ্নীতিত লিপ্ত আছিল তেওঁলোকৰ মাজত ভয় সোমাল। আনহাতে যিসকল সৎ বিষয়া আছিল তেওঁলোকে নতুনকৈ কাম কৰাৰ প্ৰেৰণা পালে। আটাইতকৈ ডাঙৰ পৰিৱৰ্তন আহিল সাধাৰণ জনতাৰ মনত। তেওঁলোকে দেখিলে যে যদি নেতৃত্ব সৎ আৰু সাহসী হয়, তেন্তে যিমানেই শক্তিশালী নহওক কিয়
অপৰাধীক শাস্তি দিব পাৰি। তেওঁলোকৰ মনত পুলিচ প্ৰশাসনৰ ওপৰত হেৰাই যোৱা বিশ্বাস আকৌ এবাৰ ঘূৰি আহিল। ডক্টৰ অনন্যা শইকীয়া কেৱল এজনী পুলিচ বিষয়া হৈ নাথাকিল, তেওঁ হৈ পৰিল সোণাইপুৰৰ জনসাধাৰণৰ বাবে আশাৰ এক প্ৰতীক। তেওঁ প্ৰমাণ কৰি দেখুৱালে যে খাকী পোছাকৰ আচল শক্তি দম্ভ বা শোষণত নহয়, সেৱা আৰু ন্যায়তহে নিহিত হৈ থাকে। সোণাইপুৰৰ ধূলিয়ৰী আকাশখন হয়তো এতিয়াও সম্পূৰ্ণ পৰিষ্কাৰ হোৱা নাই, কিন্তু ডক্টৰ অনন্যা শইকীয়াৰ দৰে এজনী সাহসী বিষয়াৰ প্ৰচেষ্টাত সেই আকাশত এক নতুন উজ্জ্বল তৰাৰ সৃষ্টি হ'ল, তৰাত জিলিকি উঠিল। ধন্যবাদ।